নমস্কাৰ মই অপূৰ্ব দাস বকো ছয়গাঁও ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মই জুনিয়ৰ ইঞ্জিনিয়াৰ ইয়াৰ বিশেষত্বটোৱে হ'ল ইয়াক এটা ষ্টেচনৰ পৰা আমি আন এটা ষ্টেচনলৈকে ইজিলি আমি এজন বা দুজন মানুহৰ সহায়ত মুভ কৰি আমি যিখিনি আমাৰ কমাণ্ড এৰিয়া আছে তাক আমি ইজিলি ইউটিলাইজ কৰিব পাৰোঁ আৰু ইয়াত মূলতঃ ব্যৱহাৰ হৈছে আমাৰ 3 স্পীড সোলাৰ পাম্প আৰু ইয়াৰ লগত লাগি আছে আমাৰ কণ্ট্ৰলাৰ আমাৰ 3 কিলোৱাটৰ সোলাৰ পেনেল ইয়াতে ব্যৱহাৰ হৈছে ইয়াতে আইঅটি বেছ মনিটৰিং সিস্টেম লাগি আছে এই মনিটৰিং সিস্টেমটোৰ সহায়ত আমি কোনদিনাখন কিমান পানী পথাৰত ডিসচাৰ্জ দিছে হেতু আমাৰ পুৰা ডাটা ৰেকৰ্ড হৈ থাকে আৰু দেখিব পাইছে ইয়াতে আমাৰ মুভেবল সিসি কেমেৰা ইনষ্টল কৰা হৈছে আৰু যেটো নেকি আমাক এন্টি থেফট হিচাপে ইউটিলাইজ কৰিব পাৰো এতুত আমাৰ এস্টিমেট অনুযায়ী ধৰক প্ৰায় 7-8 হেক্টৰ আমি ইউটিলাইজ কৰিব পাৰিম বুলি আমি আশা কৰিছিলো আমাৰ এস্টিমেটতকেও আমি বহুতখিনি ভাল ৰিজাল্টে পাইছো ইয়াৰ পৰা প্ৰায় 10-12 হেক্টৰ আমি ইয়াৰ পৰা ইৰিগেট কৰিব পাৰিছো এই বিচৰা ধৰণে আমি ইয়াতে আৰু এটা স্কিম দিয়াৰ কাৰণে আমাৰ এসডিও স্যার আকিকুল রহমান স্যারে অহরহ প্রচেষ্টা কৰি আছে নমস্কাৰ মোৰ নাম শ্ৰী নৱ বৰকাকতি মই বকো সাব ডিভিজনৰ সেকশনাল এসিস্টেন্ট হওঁ ধূপগুৰি গাঁৱত এই সৌৰশক্তি চালিত জলইঞ্জন উত্তোলন আঁচনিখন আমাৰ এই বৰবিল বুলি কয় এই বিলটোত অৱস্থিত ইয়াৰ পৰা আমাৰ কৃষক বন্ধুসকলে পানী লৈ গৈ আছে সফল প্ৰচেষ্টা বুলি তেওঁলোকে আমাক কৈ আছে আমাৰ মাননীয় সহকাৰী অভিযন্তা আকিকুল আমান ছাৰৰ সফল প্ৰচেষ্টাত এইটো সফল হৈ উঠিছে বুলি ৰাইজৰ লগতে আমিও এইটো দেখিছোঁ আমাৰ মাননীয় বকো ছয়গাঁও সংমণ্ডলৰ মাননীয় ধ্ৰুৱজ্যোতি বৈশ্য ছাৰেও এনেকুৱা সৌৰশক্তি চালিত উত্তোলন জলসিঞ্চন আঁচনি আৰু হ'ব বুলি আমি জানিব পাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰাকেশ ৰাভা আমি তিনিখন গাঁৱৰ কৃষক বন্ধুসকলে মানে যথেষ্ট উপকৃত খেতি বাতি কৰাত অসুবিধা হৈছিল কিন্তু যোৱাবাৰৰ পৰা আমি এই স্কিমটো পোৱাৰ ক্ষেত্ৰত বহুত উপকৃত বুলি আমি আশা ৰাখিছোঁ আমাৰ এই ধান খেতিৰ লগতে আমাৰ এতে ৰবশস্য কৰা হয় মানে কুবিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেতি কৰা হয় আৰু লগতে আমাৰ এলেকাৰ যিখিনি আমাৰ বেকাৰ ডেকা ল'ৰা আছে তেওঁলোকে আজি কল খেতি কৰিছে কোনোবা আনাৰস খেতি কৰিছে বা নাৰিকল মানে কি তামোল খেতি কৰিছে সেনেকুৱা ধৰণৰ বহুত খেতি কৰি আছে নমস্কাৰ মোৰ নাম ধৰণী ৰেভা যোৱাবাৰত এইবেলি মানে ধান খেতিটো খুব ধুনীয়া সুন্দৰ হৈছে এই বস্তুটো পোৱাৰ কাৰণে ইয়াৰ পানীৰ দ্বাৰা বহুতো মানে এইখিনি উপকৃত হৈছে আমাৰ ৰাইজ কাম কৰাৰ কাৰণে খেতি কৰাৰ কাৰণে বহুত ল'ৰা ছোৱালীগিলা এতিয়া চেষ্টা কৰি আছে আৰু আমাৰ বয়সস্থ ব্যক্তিগিলাও কৰি আছে এতিয়া যে আগত চাই এতিয়া মানে বহুত ডেভেলপ হৈছে আমাৰ এই অঞ্চলত তো এইটো পোৱাৰ কাৰণে আৰু বেছি মানে আমাৰ সমাজৰ বহুখিনি উপকৃত হৈছে বুলি মই আশা কৰিছোঁ আৰু পিছলৈ যাতে এনেকুৱা ধৰণৰ সা সুবিধা পাওঁ তাৰ কাৰণে মই অনুৰোধ থাকিল